আকৌ শিৰাদিত্যৰ বিস্ফোৰণ NRCত সোমাইছে বাংলাদেশী মুছলমান 50 সমষ্টিত সংখ্যাগৰিষ্ঠ হ'ব মুছলমান 2024 ভিতৰত অসমত মুখ্যমন্ত্ৰী আজমল আকৌ বাতৰিৰ শিৰোনামত হোজাইৰ বিধায়ক শিলাদিত্যদেৱ বিষয় এটাই বিস্ফোৰক মন্তব্য শনিবাৰে আন এক বিস্ফোৰক ভৱিষ্যতবাণী কৰিলে শিলাদিত্যই 2024 ভিতৰত আজমল মুখ্যমন্ত্ৰী আজমল সাহেব এটা মুখ্যমন্ত্ৰী হ'ব এটো মই দেখি আছো যে বাই 2026 আজমল সাহেব হ'ব অসমৰ মুখ্যমন্ত্ৰী শংকৰ মাধৱৰ ভূমি হ'ব আজমল আজানৰ ভূমি আৰু আমি হৰুতে যে শুনি আহিছিলো যে এয়া আমাৰ শংকৰ মাধৱৰ ভূমি পাছতে আকৌ কলেজত শুনিলো শংকৰ আজানৰ ভূমি আগন্তুক দিনত আমাৰ ল'ৰা ছোৱালীবিলাকে ক'ব এয়া আজমল আৰু আজানৰ ভূমি এয়া আজমল আৰু আজানৰ ভূমি কিন্তু কিয় এই ভৱিষ্যতবাণী বিজেপি বিধায়কগৰাকীৰ এইবাৰ শুনক শিলাদিত্যৰ শেহতীয়া ৰাজনৈতিক অংক বেসিক্যালি এনআরসি হৈছে কাগজৰ খেল কিন্তু সেই কাগজৰ খেলত বাংলাদেশী মুছলমানৰ নামটো অন্তৰ্ভুক্ত হৈ গ'ল আজি তেওঁলোকৰ মুখত জয় জয়কাৰ খেলিমেলিটো কৰিছে আৰু এটা কথা ঠিক এই যে 70 বছৰ ধৰি তেওঁলোকে যে কাগজ গুটাই গুটাই আহিছে যিখিনি কাম অসমীয়া মানুহ কৰা নাই এতিয়া আজমল সাহেব এটা মুখ্যমন্ত্ৰী হ'ব এটো মই দেখি আছো যে বাই 2026 আজমল সাহেব হ'ব অসমৰ মুখ্যমন্ত্ৰী যেবিলাক সমষ্টিত ধৰক AODF সেকেন্ড পজিশনত আছে তাতে ইহঁতৰ মাইগ্ৰেশনটো আৰম্ভ হ'ব আজি যদি বাংলাদেশী মুছলমানৰ প্ৰভাৱ 35টা সিটত আছে আগন্তুক দিনত আৰু 15টা বাঢ়ি যাব 50টা সিটত হ'ব NRCৰ বিসংগতিয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিব আজমলক উল্লেখ্য যে ইতিপূৰ্বে আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ৰাজহুৱা ভৱিষ্যতবাণী কৰিছিল আজমলৰ সাংসদ ভাতৃ সিৰাজউদ্দিন আজমলে প্ৰশ্ন হয় সঁচাকৈ ফলিয়াব নেকি সিৰাজউদ্দিন শিলাদিত্যৰ ভৱিষ্যতবাণী পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব নেকি আজমল সিৰাজৰ পিছত শিলাদিত্যৰ শেহতীয়া ঘোষণাৰ পিছত সৰ্বত্ৰে হৈছে এই চৰ্চা ভিডিঅ জাৰ্নেলিষ্ট পিংকলৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ